বহুদিন ধৰি 6 জনগোষ্ঠীক বিগত 12 বছৰ ধৰি শাসকীয় পক্ষই বঞ্চিত কৰি থৈছিল। এতিয়া তীব্ৰ জনজাতি হ'ব বিচৰা জনগোষ্ঠীসমূহৰ বিক্ষোভৰ ফলত 2014 চনতে অসম বিধানসভাৰ প্ৰণৱ গগৈৰ নেতৃত্বত যি সৰ্বদলীয় এক প্ৰতিনিধি দল, য'ত বিজেপিৰ বিধায়কো তাত অন্তৰ্ভুক্ত আছিল, দিলীপ মৰাণকে আদি কৰি সেই সময়ৰ বিধায়ক, তেখেতসকলে যেনেকৈ 1996 চনত অসমলৈ অমৰ ৰায় প্ৰধানৰ নেতৃত্বত যি এক সংসদীয় দল আহি সকলো পক্ষকে আলোচনা কৰি কোনো ধৰণৰ এক্সিষ্টিং জনজাতিসকলক ক্ষতিপূৰণ নকৰাকৈ কেনেকৈ এক সমাধান সূত্ৰ উলিয়াই দিছিল, সেইখিনিকে 12 বছৰ বঞ্চিত কৰাৰ পিছত আজি শাসকীয় পক্ষই তেওঁলোকৰ ভোট বেংক ক্ষয় হয় বুলি ভাবি কৰিছে। জাষ্টিছ ডিলেড হলেও মানে জাষ্টিছ ডিনাইড হয়, তথাপিতো এতিয়া মই সুখী, কিন্তু মই অনুৰোধ কৰিম যে ইয়াতে তেওঁলোকৰ দায়িত্ব শেষ হ'ব নালাগে। কেবিনেটৰ যিটো অপ্ৰাসংগিক আছিলে যোৱা সময়ছোৱাত, এতিয়া এই কথা প্ৰাসংগিকতা কৰিবলৈ চলিত শীতকালীন যি সংসদৰ অধিৱেশন তাতেই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ হোৱাকৈ যিখন বিল উত্থাপন কৰি আইন কৰিব লাগে, ইয়াক আইনত পৰিণত কৰক। মই এই বিষয়ত এতিয়াও গম পোৱা নাই, কিন্তু গোটেই কথাটো আহিছে যে ভাৰতবৰ্ষত এছ টিয়ে হয়, SC ST হয়, আৰু SC ST হোৱাৰ আগতে আহোমসকলে আৰু অন্য কিছুমানে মাইনৰিটি ষ্টেটাছ ল'ব বিচাৰিছিল। সেই সময়ত ব্ৰিটিছৰ সময়ত মেজৰিটি মাইনৰিটি কথাটো আছিল। যে কি নহওক 1996 চনত ভাৰতবৰ্ষৰ সৰ্বদলীয় প্ৰতিনিধি দল আহি অসমৰ ক্ষেত্ৰত 6 জনগোষ্ঠীক বঞ্চিত হ'ব নালাগে বুলি লোকসভাত বিল উত্থাপন কৰিলে। সেই বিলৰ আলম লৈ 1998 চনত কংগ্ৰেছ দলৰ সেই সময়ৰ সভাপতি সীতাৰাম কেশৰীয়ে প্ৰাইভেট বিল উত্থাপন কৰিলে। আমাৰ মংগলদৈৰ সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়াইও 1998তে বিল উত্থাপন কৰিলে। বিজয় সন্দিকৈয়ে 1999 চনত বিল উত্থাপন কৰিলে। আৰু আমিও যোৱা সময়ছোৱাত 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল প্ৰণৱ কুমাৰ গগৈ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ অসম বিধানসভাই পঠাইছিলোঁ। তাত এই গোটেই কথাখিনি উল্লেখ আছে, মই ইতিমধ্যে প্ৰেছক আপোনালোকক জনাইছোঁ। মাত্ৰ যোৱা 10 বছৰে এটা কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইছ্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল। আজি মই আশা কৰোঁ ডিচেম্বৰৰ শীতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয়, তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব। বহুবিবাহ প্ৰতিৰোধী বিধেয়কো আজি অনুমোদনৰ আলোচনা হ'ব। হয়, নিশ্চয় আলোচনা হ'ব। বিশেষকৈ ইয়াত কৰিব লগা নাই, এইবিলাক সব নিৰ্বাচনী চমক আৰু সাম্প্ৰদায়িক ঘটনাবিলাকৰ কাৰণে। কাৰণ ইতিমধ্যে BNSSত বহুবিবাহ যদি কৰে 7 বছৰৰ কাৰাদণ্ড লিখাই আছে। আমি সেইখন যেতিয়া ফ'ল' কৰিব লাগে, আমি সেইখনকে আমি ৰেটিফাই কৰি দিলে হ'ল হয় আলোচনা কৰি। কিন্তু এটা যে নিৰ্বাচনৰ সময়ত মানে কিবা কিবি ইছ্যু উলিয়াব লাগে নন ইছ্যুৰ পৰা, সেইকাৰণে এইটো প্ৰচেষ্টা, তাতকৈ বিশেষ একো নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।